পশু চিকিৎসকসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে অসম পশু চিকিৎসা পৰিষদে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰে বঁটা প্ৰদান অনুষ্ঠান। পশু চিকিৎসাৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে 2024-25 বৰ্ষৰ বৰপেটা জিলাৰ শ্ৰেষ্ঠ ক্ষেত্ৰ পশু চিকিৎসকৰ বঁটা লাভ কৰে বৰপেটাৰ পশু চিকিৎসক ডাক্তৰ আবুল কালাম আজাদে। বঁটাৰ লগত তেখেতক মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয়। বৰপেটা প্ৰেছ ক্লাব অনুষ্ঠিত এক অনুষ্ঠানত ডাক্তৰ আবুল কালাম আজাদক এই বঁটা প্ৰদান কৰা হয়। বঁটা লাভ কৰি ডাক্তৰ আবুল কালাম আজাদে কয়, এনে ধৰণৰ বঁটাই কামৰ প্ৰতি উৎসাহ যোগায়। আজি বৰপেটা জিলাৰ শ্ৰেষ্ঠ পশু চিকিৎসক হিচাপে মোক বাছনি কৰিছে। মই সকলো পশু চিকিৎসক আৰু লগতে আমাৰ জিলা পশু চিকিৎসা বিষয়া মহোদয়কো বহুত ধন্যবাদ কৰিছে মোক বাছনি কৰাৰ কাৰণে। বঁটা পাই নিশ্চিতভাৱে দায়িত্ব বাঢ়িল, কাৰণ এই বঁটাটোৱে আমাক উৎসাহ আৰু বেছিকৈ বঢ়াই দিয়ে আৰু লগতে আৰু কাম কৰাৰ সদিচ্ছাটো আৰু বাঢ়ি যাব। আৰু মই যিমান পাৰোঁ মই ডিপাৰ্টমেণ্টৰ হকে যিমানখিনি পাৰোঁ ভালকৈ কাম কৰাৰ কাৰণে চেষ্টা এটা কৰিম। মই যোৱা 5 বছৰ ধৰি 2টা ডিছপেঞ্চেৰী চলাই আছোঁ। তাৰোপৰি জিলাত ডিষ্ট্ৰিক্ট নডেল অফিচাৰ হিচাপে আমাৰ ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ বৰপেটা জিলাৰ নডেল অফিচাৰ হিচাপে মই যোৱা 5 বছৰ ধৰি কৰ্মৰত হৈ আছোঁ। লগতে 2019 চনত হৈ যোৱা পশুধন পিয়লৰো নডেল অফিচাৰ আছিলোঁ আৰু 2025 চনত হৈ যোৱা পশুধন পিয়লৰো নডেল অফিচাৰ হিচাপে মই খুব সুন্দৰভাৱে কাম পৰিচালনা কৰিছোঁ আৰু এতিয়াও মই 2টা ডিছপেঞ্চেৰী চলাই আছোঁ। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই।